মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অলপ পঢ়ি লাভ কৰিব পাৰিবা 13,000 টকা, 7,000 টকা, 5,000 টকা, 6,500 টকা এনেকুৱাকে স্কলাৰশ্বিপটো তোমালোকে লাভ কৰিব পাৰিবা। ইমান টান নহয়। ফাৰ্ষ্ট পজিশ্যন ৰাখিব নোৱাৰিলেও তোমালোকে যিকোনো এটা পজিশ্যন ৰাখিব পাৰিবা, জাষ্ট অলপ চেষ্টা কৰিলে। ছাত্ৰ-ছাত্ৰীসকল, মই পৰীক্ষাটোৰ কথা ক'ব গৈ আছো। এইটো হৈছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম। বহু ছাত্ৰ-ছাত্ৰীয়ে আবেদন কৰিলে। যদি তোমালোক এতিয়াও কৰিব পৰা নাই তেতিয়াহ'লে ভিডিঅ'টো লাষ্টলৈকে চাবা। কি কি পঢ়িব লাগিব, চিলেবাছ কি, তোমালোক সম্পূৰ্ণ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, এই এক্সামটো হ'ব তোমালোকৰ 9/2/2025, অৰ্থাৎ আমি যদি চাওঁ তেতিয়াহ'লে অহা মাহৰ 9 তাৰিখে অনুষ্ঠিত হ'ব। ঠিক আছে, পৰীক্ষাটো OMR বেজ হ'ব, য'ত তোমালোকে OMR চিট ফিল আপ কৰিব লাগিব। তোমালোকে আগতে এনেকুৱা পৰীক্ষা দি যদি পোৱা নাই তেতিয়াহ'লে মই OMR চিট কেনেকৈ ফিল আপ কৰিব লাগে সেইখিনিও মই তোমালোকক ধুনীয়াকে বুজাই দিম, চিন্তা একেবাৰে কৰিব নালাগে। ঠিক আছে, সময়টো হৈছে 11টাৰ পৰা তোমালোকৰ 12:30লৈকে হ'ব। ডেটটো মই কৈয়ে দিলো। আৰু আবেদন যিসকলে কৰা নাই তোমালোকৰ ডেটটো হৈছে 30/1/2025, অৰ্থাৎ এইটো মাহৰে 30 তাৰিখলৈকে আছে। বেছি সময় কিন্তু একেবাৰে নাই। সোনকালে আবেদনটো কৰি লোৱাটো ভাল। ছাত্ৰ-ছাত্ৰীসকল, তেতিয়াহ'লে আমি আলোচনা কৰিছো যে এই পৰীক্ষাটো আবেদন কেনেকৈ কৰিব। তোমালোকে বিদ্যালয়ত যদি কোনোবা নেৰিটছৰ অৰ্থাৎ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চৰ কাৰণে আবেদন কৰিব যায় তেতিয়াহ'লে তাতে কৰিব পাৰিবা, বা তোমালোকে হ'লেও এবাৰ বিদ্যালয়ত সুধি ল'ব পাৰিবা নেৰিটছৰ কাৰণে। যদি তোমালোকে তেনেকুৱা সুবিধা পোৱা নাই বা তেনেকুৱাকে বিদ্যালয়তো নাজানে তেতিয়াহ'লে তোমালোকে যদি স্ক্ৰীনত নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো এটা জাষ্ট ফোন কৰিবা। ঠিক আছে, আৰু ফোন কৰি বা হোৱাটছএপত SMS দিয়াৰ পৰা জাষ্ট তোমালোকে ছাৰক এই বিষয়ে সুধিব পাৰিবা। ঠিক আছে, যে তোমালোকৰ স্কুলখনৰ নাম তেনেকুৱাকে ওচৰত যদি তেনেকুৱা কোনোবা আছে তেতিয়াহ'লে তোমালোকৰ ওচৰত পঠিয়াই দিব বা বিদ্যালয়লৈ পঠিয়াই দিব। বুজি পালে নহয়, মানে যিটো এডমিট কাৰ্ড বা তোমালোকৰ পৰীক্ষাটোৰ কাৰণে। ইয়াৰ বাবে তোমালোকৰ এখন ফৰ্ম দিয়া হয়, আৰু ফৰ্মত তোমালোকে আটাইখিনি কৰাৰ পিছত এডমিট কাৰ্ডখন লগে লগে দি থৈ আহিব। ঠিক আছে, এডমিট কাৰ্ডখন আবেদন কৰাৰ দিনাই পাবা, আৰু তাত ডেটটো আছে 9/2/2025 চানডে, দেওবাৰ, আৰু চেণ্টাৰ বা তেনেকুৱাকে তোমালোকে আবেদন কৰাৰ দিনা ক'ত পৰীক্ষা হ'ব কি হ'ব সকলোবিলাক তাতে তোমালোকে পাই যাবা আবেদন কৰাৰ দিনাই। এতিয়া আহিল চিলেবাছ। আটাইতকৈ ডাঙৰ কথাটো হৈছে চিলেবাছ। চিলেবাছ প্ৰতিকৰে বেলেগ বেলেগ হ'ব। আমি যদি চাওঁ তেতিয়াহ'লে দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ বাবে চিলেবাছ এনেধৰণৰ যে সাধাৰণ গণিত অৰ্থাৎ তোমালোকৰ মেথছ থাকিব 20 নম্বৰ, EVS অৰ্থাৎ তোমালোকৰ পৰিৱেশ অধ্যয়নত থাকিব 20 নম্বৰ, সাধাৰণ জ্ঞান জিকেত থাকিব 40 নম্বৰ, অসমীয়া ব্যাকৰণ আছামিজ গ্ৰামাৰ যিটো আছে তাৰ পৰা থাকিব 20 নম্বৰ, আৰু ছবি চিনাক্তকৰণ পিকচাৰ ডিটেকশ্যনৰ পৰা তোমালোকৰ থাকিব 20 নম্বৰ, আৰু টোটেল থাকিব 120 নম্বৰ। ইয়াৰ উপৰি যদি আমি চাওঁ তেতিয়াহ'লে ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে তোমালোকৰ চিলেবাছখন এনেধৰণৰ। তোমালোকৰ ইয়াত থাকিব সাধাৰণ গণিত থাকিব, অৰ্থাৎ তোমালোকৰ মেথছ থাকিব 20 নম্বৰ, জেনেৰেল চায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান থাকিব 20 নম্বৰ, তাৰপিছত জেনেৰেল নলেজ সাধাৰণ জ্ঞান থাকিব অৰ্থাৎ সাধাৰণ জ্ঞান থাকিব 20 নম্বৰ, যুক্তি তত্ত্ব অৰ্থাৎ ৰিজনিং থাকিব 20 নম্বৰ, ইংৰাজী ব্যাকৰণ অৰ্থাৎ ইংলিছ গ্ৰামাৰ থাকিব 20 নম্বৰ, আৰু ছবি ডিটেকশ্যন অৰ্থাৎ ফটো ডিটেকশ্যন ছবি চিনাক্তকৰণ থাকিব 20 নম্বৰ। আৰু যদি আমি চাওঁ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিষয়সমূহ এনেধৰণৰ ইংৰাজী ব্যাকৰণ 30 নম্বৰ, সাধাৰণ জ্ঞান 30 নম্বৰ, ৰিজনিং 30 নম্বৰ, আৰু ছবি চিনাক্তকৰণ অৰ্থাৎ পিকচাৰ ডিটেকশ্যন থাকিব 30 নম্বৰ, মুঠ নম্বৰ 120 নম্বৰ থাকিব। ছাত্ৰ-ছাত্ৰীসকল, সকলোৰে হেৰিবিলাক প্ৰশ্ন কাকত বেলেগ বেলেগ হ'ব। তোমালোকৰ সুবিধাৰ কাৰণে আমি একোখন ইবুক প্ৰস্তুত কৰা হৈছে, লগতে PDF প্ৰস্তুত কৰা হৈছে নোটছখিনি, অৰ্থাৎ ইম্পৰ্টেণ্ট তোমালোকে ল'ব পাৰিবা। ক্লাছ যদি আমি চাওঁ তেতিয়াহ'লে ক্লাছ 2ৰ পৰা ক্লাছ 4লৈকে মাচুল হ'ব তোমালোকৰ যিখন PDFৰ বাবে, মাত্ৰ হ'ব তোমালোকৰ 29 টকা, আৰু 6ৰ পৰা 5, 6, 7, 8, 9, 10লৈকে বনোৱা হৈছে। 5ৰ পৰা 10লৈকে তোমালোকৰ PDFটোৰ মূল্য হ'ব 39 টকা। গতিকে কোনোবা যদি ছাত্ৰ-ছাত্ৰী ল'ব বিচাৰে ল'ব পাৰা, বেছি পইচা নহয়, একেবাৰে কমাই ৰখা হৈছে, সোনকালে লৈ লোৱা, পিছত বাঢ়িবও পাৰে PDFৰ মূল্য।
গতিকে যেটো WhatsApp নাম্বাৰ দেখা পাইছে এই WhatsApp নাম্বাৰটো SMS কৰিলে তোমালোকে PDF টো পাই যাবা আৰু কেনেকুৱা প্ৰশ্ন আহে সম্পূৰ্ণ পাবা আগৰ কোৱেশ্চন পেপাৰ বিলাকো তোমালোকে পাই যাবা গতিকে কোনো যদি ছাত্ৰ-ছাত্ৰী ল'ব বিচাৰে SMS কৰিলে হ'ল ঠিক আছে কিবা অসুবিধা থাকিলে SMS কৰিবা আৰু ইয়াত মই তেনেকুৱাকৈ বুজাই দিম OMR sheet কেনেকুৱা ফিল আপ কৰিব লাগে আৰু এডমিট কাৰ্ডখন তোমালোকে দেখে যিজনে তোমালোকক নাম ভৰ্তি কৰাব বা যিবিলাক তেওঁলোকে লগে লগে দিয়ে দিব ঠিক আছে বাই আৰু যেটো WhatsApp নাম্বাৰ দিছো তোমালোকক সেই নাম্বাৰটো ফোন কৰি তোমালোকে জানি ল'ব পাৰিবা ঠিক আছে